যোৱাকালি সন্ধিয়া আমাৰ মাজলৈ এটা বৰ দুখৰ খবৰ এটা আহি পৰিছে। খবৰটো হৈছে আমাৰ মাজৰ এগৰাকী সহকৰ্মী নিশান্ত পৰাজুলি আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। 24 তাৰিখে পৰাজুলি ছাৰে ইয়াত দৰখাস্ত এটা দি গ'ল। মই 29 তাৰিখে ৰাতিপুৱা ইয়াত আহি পামগৈ বুলি 29 তাৰিখলৈকে ছুটিটো লৈছে আৰু 23 তাৰিখে আহি পাম বুলি কৈ গৈছে। কিন্তু যোৱাকালি আমি এটা খবৰ পালোঁ যে ইতিমধ্যে আমাৰ নিশান্ত পৰাজুলি ছাৰ আৰু আমাৰ মাজত নাই। তেওঁ যিটো মৃত শৰীৰ সেইটো ওদালগুৰিৰ এখন লজটোৰ নাম গেলেক্সি লজ। এই গেলেক্সি লজটোত ৰুম নম্বৰটো নাজানো, তেওঁ 35 নম্বৰ বুলি কৈছে, তাত মৃত অৱস্থাত পাইছে। 27 তাৰিখে গধূলি তেওঁ লজটোত চেক ইন হৈছে, তাৰমানে লজত সোমাইছে আৰু যোৱাকালি 2টামান বজাত যেতিয়া তেওঁ দিনটো ওলোৱা সোমোৱা কৰা নাই, তাৰ সন্দেহত লজ কৰ্তৃপক্ষই যেতিয়া তেওঁলোকে পালেগৈ যে মানুহজন মৃত অৱস্থাত আছে, লগে লগে তেওঁলোকে পুলিচক যোগাযোগ কৰি পুলিচে যোৱাকালি 2টা বজাৰ পিছত পুলিচৰ কাষ্টডিত ল'লে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰাতি 9টা বজাত 9:30 মানত যেতিয়া মই খবৰটো পালোঁ, আমাৰ সহকৰ্মীসকলে গ্ৰুপত শ্বেয়াৰ কৰিলে ওদালগুৰি লাইভৰ এটা ভিডিঅ', আৰু সেই ভিডিঅ'ত এটা কণ্টেক্ট নম্বৰ দিয়া আছিলে। কণ্টেক্ট নম্বৰটোলৈ মই যোগাযোগ যেতিয়া কৰিলোঁ, তেতিয়া সেই কণ্টেক্ট নম্বৰজনৰ মালিক আছিলে ধনজিৎ বৰা বুলি। ওদালগুৰি লাইভৰ তেওঁ অফিচিয়েল আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজি আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে আমি আমাৰ এই অনুষ্ঠানৰ পিছত এটা 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছতো আমি যিহেতু আমাৰ ফটো ইতিমধ্যে আমি পঠাই দিছোঁ, কুশল ছাৰে গৈছে ফটো একপি বনাই আনিবৰ কাৰণে। আমি মাজতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম আৰু তাৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ। খং উঠা মই 2019 চনৰ 9 মাৰ্চ তাৰিখে তেওঁ
আমাৰ এই বিদ্যালয়ত শিক্ষক মানে স্নাতকোত্তৰ শিক্ষক হিচাপে তেওঁ যোগদান কৰিছিলে আৰু যোগদান কৰাৰ পৰাই অন্ততঃ নিজৰ দায়িত্বখিনি যিখিনি দায়িত্ব অৰ্পণ কৰে সেই দায়িত্ববোৰ দায়িত্বশীলভাৱে সমাধান কৰাত খুব আগ্ৰহ আছিল পৰজনী ছাৰ। আমি তেনে এজন ব্যক্তিক পৰৱৰ্তী অৱস্থাত পাম নে নাপাম নাজানো। আমি তেখেতৰ এই অকাল মৃত্যুত যথেষ্ট মৰ্মাহত হৈছোঁ। মই পুনৰ এবাৰ পৰাজয়ী ছাৰ য'তেই নাথাকক শান্তিৰে থাকক, স্বৰ্গগামী হওক, সেই প্ৰাৰ্থনা কৰি মোৰ পৰাজয়ী ছাৰৰ সম্পৰ্কে ক'ব লগা সমূহ কথাখিনি আগবঢ়ালোঁ। ইয়াৰ উপৰিও আমাৰ সহকৰ্মীবৃন্দই পৰাজয়ী ছাৰৰ ওপৰত যদি ক'ব বিচাৰে ইয়াক মই ক'বলৈ অনুৰোধ কৰিছোঁ। সকলো কৰ্মচাৰীবৃন্দ, আজি আমি আমাৰ মাজত এগৰাকী প্ৰতিভাৱান এজন শিক্ষকক হেৰুৱাইছোঁ। ৰাতিপুৱাই আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিছিলোঁ। আমাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ কিছুমান ছাত্ৰ ছাত্ৰী তেওঁলোক সেই সময়ত অহা নাছিলে, গম পোৱা নাই। যোৱাকালি 28 তাৰিখ আমাৰ পোৱা খবৰ মতে প্ৰায় 2টামান বজাত ওদালগুৰিৰ এখন লজ, সেয়ে আমি আজি সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো একেলগ হৈ ছাৰৰ এই অন্তিম যাত্ৰাত পোৱা নাই এতিয়ালৈকে, কিন্তু অলৰেডি তেওঁ নাই। ৰাতিপুৱা গৈছেগৈ, মাকে দেৰি কৰি গম পাইছে, সেইকাৰণে খুব সম্ভৱ এইখিনি মুহূৰ্তত তেখেতৰ মৰণোত্তৰ পৰীক্ষা হৈ গৈছে। আমি হ'ব, চেণ্ডেলটো পিন্ধিবি, চেণ্ডেল পিন্ধিয়ে যোৱা। তোমালোকে যে ধূপকাঠি জ্বলোৱা নাই, চাকি জ্বলোৱা নাই, চেণ্ডেল পিন্ধিয়ে কৰা, একো নাই।